So hello guys, good morning. মই অভিজিত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচ পি শৰ্মা ইউটিউব চেনেল। চ' পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। চ' গাইজ এই ভিডিঅ'টো আমি আলোচনা কৰিম যে ফিজিকেল ডেট ৰিজাল্ট ডেট কেতিয়ালৈকে হ'ব, তাৰমানে আমাৰ ফিজিকেলটো কেতিয়ালৈকে হ'ব আৰু ৰিজাল্ট আমাৰ কেতিয়ালৈকে আহিব এই বিষয়ে আলোচনা কৰিম। আৰু দুই এটা কথা আছে যিয়ে তাৰমানে মোক কৈ আছে ফাইনেল কাট অফৰ কাৰণে আলোচনা কৰি দিয়া বুলি। চ' এইটো ভিডিঅ'তে মই থুলমূলকৈ তোমালোকক জনাই দিম আৰু ফাইনেল কাট অফৰ কাৰণে এতিয়া মই হেৰি কৰিব নোৱাৰোঁ, তথাপিও তাৰমানে থুলমূলকৈ এইটো ভিডিঅ'টোত মই তোমালোকক বুজাই দিম। তো ভিডিঅ'টো শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে যদি আমি কথা কওঁ ফিজিকেল ডেটৰ, তো ফিজিকেল ডেট তাৰমানে যি গতিত এতিয়া পষ্টপণ্ড হৈ যাই আছে, এইটো নিশ্চয় আমাৰ কাৰণে এটা গল্ডেন চান্স। এইটো কোনেও তাৰমানে হেৰি বুলি নাভাবিবা, কাৰণ এইটো আমাৰ কাৰণে গল্ডেন চান্স। এতিয়া তাৰমানে বহুত ল'ৰাই প্ৰেক্টিছ কৰা ষ্টাৰ্টেই কৰা নাই, কাৰণ ৰিজাল্ট অহা নাই। চ' তাৰমানে আমাৰ ৰিজাল্ট আহি পালে ঘপককৈ ফিজিকেলটো হৈ যাব, এইটো তোমালোকে নিশ্চয় মনত ৰাখিবা আৰু ফিজিকেলটো তাৰমানে তৈয়াৰী কৰি দিয়া। কাৰণ যি হিচাপে তাৰমানে এতিয়া ফিজিকেল হোৱাৰ সম্ভাৱনা মই দেখি আছোঁ, মোটামুটি তোমাৰ জুলাই মানত ফিজিকেল হ'ব। চ' জুলাইত তাৰমানে যিহে ৰ'দ দিয়ে, এই ৰ'দত দৌৰা তাৰমানে একেবাৰে মুস্কিল, সহজ নহয়। চ' এতিয়াৰ পৰাই আপোনালোকে ৰ'দত দৌৰাৰ চেষ্টা কৰিব। খালী পেটত তাৰমানে 10টাৰ পৰা 11টাৰ টাইমত একবাৰ দৌৰিব, তাৰমানে সেইটো এটা প্ৰেক্টিছ। কাৰণ যোৱাবাৰ মই 12টাৰ ৰ'দত দৌৰিছিলোঁ, বহুত তাৰমানে হেৰি হৈছিল। চ' সেইকাৰণে এতিয়াৰ পৰা যদি প্ৰেক্টিছ থাকে তেতিয়া তাৰমানে আৰামছে ওলাই যাব পাৰিব। কাৰণ জুলাইৰ মাহৰ যিটো ৰ'দ আপোনালোকে নিশ্চয় জানে, এই বছৰ আৰু যিহে ৰ'দ দি আছে এতিয়া তাৰমানে ইমান গৰম। আমাৰ ফালেতো 39 ডিগ্ৰী 40 তেনেকুৱা আমাৰ ফালে চলি আছে। চ' ফিজিকেলটো বহুতেই পষ্টপণ্ড হৈ আছে, কাৰণ আমাৰ যিটো টেণ্ডাৰৰ তোমাৰ কনফাৰ্মেশ্যন আছিলে সেইটো 29 এপ্ৰিলতে অহা কথা আছিলে, তাৰ পৰা পষ্টপণ্ড হৈ আকৌ 11 মে' হ'ল, 11 মে'ৰ পৰা আকৌ 21 মে' হ'ল, 21 মে'ৰ পৰা আকৌ এতিয়া 11 জুন। আৰু আমি সকলোৱেই জানো সেইটো, মই সেইকাৰণে সেইটো ভিডিঅ'টো বনোৱা নাই, কাৰণ আমি সকলোৱে ন'টিছ পায়ে থাকোঁ, আমি সদায় এক্টিভ থাকোঁৱে। কাৰণ সকলোৱে যিহেতু এক্সাম দিছে, সকলোৱে তাৰমানে উৎসুকতা বাঢ়িয়ে আছে। তো সকলোৱে জানে সেইটো কথা, সেইকাৰণে মই ভিডিঅ' বনোৱাটো মানে আৱশ্যক বুলি ভবা নাই। চ' সেইটো হ'ল কথা। আৰু যদি 11 জুনত টেণ্ডাৰৰ কনফাৰ্মেশ্যন আহে, তো তোমাৰ মোটামুটি 20ৰ পৰা 25ৰ ভিতৰত ৰিজাল্ট আহিব, মানে কাট অফ লিষ্টখন আহিব। আৰু তাৰে তাৰমানে 15 বা 20 দিনৰ ভিতৰত মানি চলা জুলাইৰ মিড উইক, জুলাই 15ৰ পৰা 20ৰ ভিতৰত যি হয় আমাৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব লাগে, মোৰ অনুমান। চ' সময়টো বেছি নাইয়ে, তথাপিও যিখিনি সময় পালোঁ, বহুত সময় পালোঁ এতিয়ালৈকে, তাৰমানে সকলোৱে প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিব লাগে, সেইটোৱে মই ক'ম। আৰু মই এতিয়ালৈকে ৰানিং কৰা ষ্টাৰ্ট কৰাই নাই, অহাকালিৰ পৰা কৰিম বুলি ভাবি আছোঁ। যিহে ৰ'দ, তাৰমানে ৰানিঙত যোৱাৰ ইচ্ছাই নকৰে। চ' সেইটো আছিলে কথা। আৰু 2 নম্বৰ কথাটো হ'ল সকলোৱে তাৰমানে ফাইনেল কাট অফৰ কাৰণে এটা ভিডিঅ' লাগে বুলি কৈ আছে। চ' চোৱা, মই এতিয়া তাৰমানে ঘপককৈ ফাইনেল কাট অফৰ কাৰণে ভিডিঅ' এনেকৈ বনাই দিব নোৱাৰিম, কাৰণ যেতিয়া আমাৰ ফিজিকেল কাট অফটো এনাউন্স হ'ব, তাৰপিছতে তাৰমানে কিবা এটা আশা কৰিব পৰা যায়, এক্সপেক্ট কৰিব পৰা যায় যে কিমানমান যাব পাৰে। কিন্তু এতিয়া ফিজিকেলৰ কাট অফ নহাকৈ তেনেকৈ কাৰো নৰ্মেলাইজেশ্যন স্ক'ৰ গমেই পোৱা নাই, তেনেকুৱাকৈ এতিয়া তাৰমানে ফাইনেল কাট অফৰ বিষয়ে মই আলোচনা কৰিব নোৱাৰিম। তথাপিও মই লাষ্ট ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে যদি ST SC আৰু EWS হয়, তেনেহ'লে 80+ মাৰ্ক থকাবিলাকে একদম ছেফ জ'নত আছে মোৰ হিচাপত। যদি OBC হয় 85+ যদি আছে, একদম ছেফ জ'নত আছে। আৰু যদি UR হয় তেনেহ'লে 90+ থকাবিলাকে ছেফ জ'নত আছে। সেই হিচাপে মানি চলিবা, আৰামছে হৈ যাব। আৰু তাৰমানে 2 নম্বৰ কথাটো কি, যাৰ মাৰ্ক 60+ আছে উইদাউট নৰ্মেলাইজেশ্যন, তেওঁলোকে সকলোৱে ফিজিকেল দিব পাৰিব। আৰু এতিয়া আপোনালোকে ক'ব কিছুমানে মোৰ মাৰ্ক 69 50 আছে। যদি আপোনালোকে ST SC EWS হয়, তেনেহ'লে যদি আপোনালোকৰ মাৰ্ক 50+ আছে উইদাউট নৰ্মেলাইজেশ্যন, তেন্তে আপোনালোকে ফিজিকেল দিয়াৰ সুযোগটো পাব। কাৰণ নৰ্মেলাইজেশ্যন স্ক'ৰ এড হৈ পালেহে আমাৰ যি হয় ফিজিকেলৰ কাৰণে কাট অফ আহিব। চ' সেইটোৱে আছিলে কথা। আপোনালোকে লাষ্ট ভিডিঅ'টো চাব, তাতে মই ভালদৰে বুজাই দিছোঁ। লিংকটো মই ডিছক্ৰিপশ্যনত দি থ'ম বাৰু, আপোনালোকে যাই পেলাই সেইটো ভিডিঅ'টো চাব, ভালদৰে বুজিব। আৰু তাৰমানে এতিয়া ফাইনেল কাট অফৰ বিষয়ে যদি মই আলোচনা কৰিব যাওঁ, যদি মই ঘপককৈ কিবা এটা মাৰ্ক কৈ দিওঁ, আপোনালোকে সকলোৱে তাৰমানে এতিয়া বহুতেই তাৰমানে আশা লৈ পেলাই বহি আছে। কাৰণ ফিজিকেল আহিব, তাৰপিছত মেডিকেল আহিব, আকৌ ফাইনেল আহিব। চ' যিসকলৰ তাৰমানে ফিজিকেল দিয়াৰ সুযোগ পাব, তেওঁলোকে যদি পাৰে দিব, যদি নোৱাৰে নেক্সট বডিৰ কাৰণে হেৰি কৰিব, একো ডাঙৰ কথা নহয়। চ' যিসকলে পাৰিব সেইসকলে দিব। মই লাষ্ট ভিডিঅ'টোতো সেইটোৱে কৈছোঁ আৰু এইটোতো সেইটোৱে ক'ম। কিন্তু মই এতিয়া তাৰমানে তেনেকৈ ফাইনেলৰ কাৰণে ভিডিঅ' বনাই দিব নোৱাৰিম। ফিজিকেল কাট অফটো আহি লওক, তাৰপিছত মই বনাই দিয়াৰ চেষ্টা কৰিম। আৰু যিটো মই ক'লোঁ 80 আৰু 85 আৰু 90+, এইটো আছিলে ST SC EWS। মই পুনৰবাৰ কৈছোঁ 80+ থকা কেণ্ডিডেটবোৰে আৰামছে ফাইনেললৈকে যাব পাৰিব। যদি 85+ আছে আৰু OBC হয়, তেনেহ'লে আপোনালোকেও একদম ফাইনেললৈকে যাব পাৰিব, যিকোনো এটা পোষ্ট পাই যাব। আৰু যদি 90+ আছে আৰু UR হয়, তেন্তে আপোনালোকেও
পাই যাব। আৰু যদি আপোনাৰ মাৰ্ক 60+ আছে UR জেনেৰেল ডিষ্ট্ৰিক্টৰ পৰা, তেতিয়াও আপোনালোকে যদি নৰ্মেলাইজেশ্যন এতিয়ালৈকে এডটো হোৱাই নাই, যদি আপোনালোকৰ মাৰ্ক মাৰ্ক যদি 60+ আছে আৰু জেনেৰেল ডিষ্ট্ৰিক্ট UR কেটেগৰী হয়, তেন্তে আপোনালোকেও ফিজিকেল দিয়াৰ সুযোগটো পাব। যদি জেনেৰেল ডিষ্ট্ৰিক্ট UR কেটেগৰীয়ে যদি 60+ত পাব, বাকী সকলোৱে পাব। আৰু 50+ থকা ST SC আৰু EWS বিলাকেও ফিজিকেল দিয়াৰ সুযোগ পাব। চ' এইখিনি আছিলে সৰু এটা ভিডিঅ' আৰু সৰু এটা ইনফৰমেশ্যন। আৰু মোক 2জন মানে কমেণ্ট কৰি সুধিছে যে কৈছে তাৰমানে মেডিকেলৰ কাৰণে ভিডিঅ' বনাই দিবলৈ। চ' মই সেইটো ভাবি আছোঁ, তাৰমানে মেডিকেলৰ কেইটামান পইণ্ট আছে, বহুতো তাৰমানে ধ্যান দিব লাগে। আমি সেইটো এতিয়াৰ পৰাই তাৰমানে সতৰ্ক হৈ থাকিব লাগে। তাৰ মই এটা নেক্সট ভিডিঅ' বনাই দিম। যদি আপোনালোকৰো কিবা প্ৰব্লেম আছে মেডিকেলৰ বিষয়ক লৈ ফালে মোক কমেণ্ট কৰি জনাব, বা মোক যদি ডাইৰেক্ট মেছেজ কৰিব পাৰে খোজে, তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ গ্ৰুপৰ লিংক দিয়া আছে, তাতে যাই ফালে গ্ৰুপটো জইন কৰি ল'ব। তাৰ পৰা মোৰ নাম্বাৰটো লৈ ফালে হোৱাটছএপত মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, মই আপোনাৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আপোনাৰ যিকোনো প্ৰব্লেম হয় মোক দেখাব, মোক শ্বেয়াৰ কৰিব, মই আপোনালোকক তাৰমানে হেৰিটো বুজাই দিম। চ' সেইখিনি আছিলে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। আমি অতি শীঘ্ৰেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, যিটো মই মেডিকেলৰ বিষয়ে আলোচনা কৰিম সেইটো ভিডিঅ'ত। চ' বাই বাই, জয় হিন্দ।